নাজিৰাৰ শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত ভূপেন্দ্ৰ সংগীত কৰ্মশালাৰ সামৰণি। মুদ্ৰাত প্ৰতিফলিত হ'ব ডক্টৰ সুধাকণ্ঠৰ প্ৰতিচ্ছবি। সুধাকণ্ঠ জন্ম শতবাৰ্ষিকীত 1000 শিল্পীয়ে পৰিৱেশন কৰিব ভূপেন্দ্ৰ সংগীত। শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শিমলুগুৰি শ্বহীদ ভৱনত 27 জুলাইৰ পৰা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি অনুষ্ঠিত ভূপেন্দ্ৰ সংগীত কৰ্মশালাৰ আজি সফলতাৰে সামৰণি পৰে। এই ভূপেন্দ্ৰ সংগীত কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সংগী বিশিষ্ট সংগীত শিল্পী কমল কটকী। সংগীত শিল্পী কমল কটকীয়ে এই কৰ্মশালাত শতাধিক প্ৰশিক্ষাৰ্থীক ভূপেন্দ্ৰ সংগীতৰ সামাজিক শৈক্ষিক সাম্প্ৰতিক পৰিস্থিতি আদিকে ধৰি বিভিন্ন দিশত ৰচিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী সংগীতৰ প্ৰশিক্ষণৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকাই। সামৰণি অনুষ্ঠানতে প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়। শিমলুগুৰি ছাত্ৰ সন্থাই ভূপেন্দ্ৰৰ আগন্তুক জন্ম শতবাৰ্ষিকীৰ লগত ৰজিতা খুৱাই শিমলুগুৰি আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সকলো ৰাইজ তথা ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ ভূপেন্দ্ৰ সংগীতৰ এটা কৰ্মশালা আয়োজন কৰি এই অভাজনক আমন্ত্ৰণ কৰিছিল। মই আহি যোৱা 26 তাৰিখৰ পৰা আজি 31 তাৰিখলৈ দৈনিক হিচাপত এই সৰু সৰু উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল সংগীত শিকাৰুসকলক অকণমান মোৰ জ্ঞান বুদ্ধিৰে ভূপেন্দ্ৰৰ সংগীতৰ সৌৰভ বিলাবৰ চেষ্টা কৰিছোঁ। গতিকে খুব ভাল পদক্ষেপ এটা লৈছে আৰু বিনামূলীয়াকৈ হোৱাৰ কাৰণে সকলো শ্ৰেণীৰ শিকাৰু ইয়ালৈ আহিব পাৰিছে, সেইটো বৰ ডাঙৰ কথা। আৰু ভূপেন্দ্ৰৰ গীতখিনিক আমি কেনেকৈ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ লৈ যাব পাৰোঁ, সেই যি প্ৰচেষ্টা শিমলুগুৰি ছাত্ৰ সন্থাই কৰিছে তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আমি 27 তাৰিখৰ পৰা প্ৰতিদিনে মোটামুটি গড় হিচাপত 3টামানকৈ আমি গান শিকাইছোঁ। তেনেকৈ হ'লে 27, 28, 29, 30, 31 বোধহয় 13-14টামান গান আমি বেলেগ বেলেগ প্ৰসংগৰ গান শিকাইছোঁ। একেটা প্ৰসংগৰ নহয়, সামাজিক প্ৰসংগৰ, সমন্বয়ৰ গীত, সকলো ধৰণৰ দিশৰ গীত, বানপানীক লৈ লিখা গীত, বন বননিক লৈ লিখা গীত, যিবিলাক গীত সাধাৰণতে কম শুনা যায় কিন্তু তাৰ অৰ্থ অতিশয় মানে কি ক'ম, সমাজৰ কাৰণে বৰ প্ৰাসংগিক। আৰু আগন্তুক যি ভূপেন্দ্ৰৰ জন্ম শতবাৰ্ষিকী আহিছে, আপোনালোকে ইতিমধ্যে দেখিছে বৰ্তমান আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখন আমাৰ চৰকাৰ আছে, নেতৃত্বাধীন চৰকাৰখনে বৰ ডাঙৰকৈ আয়োজন কৰিছে অসমৰ ৰাইজৰ সহযোগ লৈ। আৰু অহা 8 ছেপ্টেম্বৰত গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভূপেন্দ্ৰৰ জন্ম শতবাৰ্ষিকীৰ আৰম্ভণি অনুষ্ঠান উদ্বোধন কৰিব। তাত আটাইতকৈ ডাঙৰ কথা হৈছে ভূপেন্দ্ৰৰ নামত এটা মুদ্ৰা, য'ত ভূপেন্দ্ৰৰ এখন ছবি থাকিব, মুদ্ৰা ৰিজাৰ্ভ বেংকৰ সহযোগত প্ৰচলন হ'ব। মই জনাত বোধ হয় আগতে কোনোবা অসমীয়াৰ নামত এনেদৰে মুদ্ৰা প্ৰচলন হৈছিলে নাই মই নাজানো, কিন্তু এই চৰকাৰৰ প্ৰচেষ্টাত যি কাম আৰম্ভ হৈছে সি সঁচাকৈ হাজাৰ শত্ৰুও এইটো কথাত শলাগ ল'বই লাগিব।
সেইটো মোৰ ব্যক্তিগত অভিমত আৰু এখন কিতাপ সাহিত্য একাডেমি বঁটা বিজয়ী অনুৰাধা শৰ্মা পূজাৰীয়ে ভূপেন্দাৰ ওপৰত লিখিছে সেইখন ভাৰতৰ সংবিধানে স্বীকৃত কৰা গোটেই কিতাপ বিভিন্ন ভাষালৈ বেংগলী ইংৰাজী হিন্দী মাৰাঠী ইত্যাদি ইত্যাদি সকলো ভাৰতীয় ভাষালৈ অনুবাদ হৈ বিভিন্ন ৰাজ্যলৈ চৰকাৰে বিভিন্ন ৰাজ্যৰ পুথিভঁৰাললৈ চৰকাৰে প্ৰেৰণ কৰিব এইখিনি প্ৰথম কাৰ্যসূচী হিচাপে আৰম্ভ হ'ব আৰু প্ৰায় 1000 অসমৰ সংগীত শিল্পীয়ে সেইদিনা প্ৰায় 14-15 মিনিটমান গীত পৰিৱেশন কৰিব তেখেতৰ সন্মুখত ভূপেন্দাৰ গীত আৰু বছৰজোৰা বহু কাৰ্যসূচী আমাৰ ৰাইজেও ল'ব বিভিন্ন দল সংগঠন আমাৰ অসমৰ বিভিন্ন চুকে কোণে থকা আৰু আঁচনি এটা লৈছে অহা বছৰ অৰ্থাৎ 26 চনৰ 8 ছেপ্টেম্বৰ যেতিয়া শেষ হ'ব জন্ম শতবৰ্ষী তেতিয়া আমাৰ নতুন দিল্লীত যদি সম্ভৱ হয় যদি সময় দিয়ে মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই আমাৰ সেই কাৰ্যসূচী শেষ কাৰ্যসূচীত ভাগ ল'ব বুলি এনেকুৱা এটা আঁচনি চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে কৰে বুলি মই ভাবোঁ আৰু জাতিটোক আমনি নকৰিলে জানিব যে আমাৰ জাতিটো নিশেষ হৈছে ভূপেন্দাৰ স্মৃতি লৈ জাতিটো আগবাঢ়িব লাগিব ভূপেন্দাৰ আদৰ্শ লৈ জাতিটো আগবাঢ়িব লাগিব প্ৰত্যেকটো কথাত আজি যিটো সিচুৱেশ্যন হৈছে তাত ভূপেন্দাই 1969তে কৈছিল নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি আকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি শ্ৰম নকৰিলে কিন্তু এইটো জাতি বাচি নাথাকে আনক দুখ দি থাকি লাভ নাই কিন্তু বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ'ব নিশেষ আৰু মনবোৰ ভাগি ছিগি যাব আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে মগনীয়া হ'ব অসমতে ভগনীয়া হ'ব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই ডক্টৰ ভূপেন হাজৰিকাৰ শতবৰ্ষৰ লগত সংগতি ৰাখি শিমলুগুৰি শ্বহীদ ভৱনত 27 তাৰিখৰ পৰা আজি তাৰিখলৈকে অৰ্থাৎ 31 তাৰিখলৈকে এক ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা আয়োজন কৰিছিল তাত আমি মুখ্য প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ জনাই আনিছিলোঁ ডক্টৰ ভূপেন হাজৰিকাৰ লগত ছাত্ৰৰ দৰে লাগি থকা সান্নিধ্য লাভ কৰা এগৰাকী বিশিষ্ট ব্যক্তি সংগীত শিল্পী আমাৰ আটাইৰে সন্মানৰ কমল কটকী ডাঙৰীয়া আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতে 26 তাৰিখৰ পৰা ইয়াত উপস্থিত থাকি 31 তাৰিখলৈকে খুব সুন্দৰভাৱে অতি নতুন প্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলক ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ বিষয়ে ভূপেন্দাৰ গীতসমূহ শুদ্ধৰূপে পৰিৱেশন কৰিব পৰাকৈ তেওঁ যি প্ৰশিক্ষণ দিলে আমি ভাবিছোঁ ছাত্ৰ সন্থাৰ এই ক্ষুদ্ৰ প্ৰয়াসটো সফল হৈছে আৰু অভিভাৱক অভিভাৱিকা ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট এই অনুষ্ঠানটোত সহযোগিতা আগবঢ়াইছে আমাৰ এটাই কাম্য ওৰেটো জীৱন জাতিটোৰ কাৰণে উৎসৰ্গা কৰা ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি যোগমীয়া কৰিবৰ কাৰণে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জাতিটোক শক্তিশালীভাৱে ভূপেন্দাৰ আদৰ্শৰে ভূপেন্দাই অসমীয়া জাতিটোক শক্তিশালীভাৱে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি চেষ্টা যি প্ৰয়াস কৰিছিলে এই প্ৰয়াসক আমি আগবঢ়াই নিবৰ কাৰণে উঠি অহা নতুন প্ৰজন্মক এই ভূপেন্দাৰ সংগীতৰ লগত আমি মিলাবৰ কাৰণে এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ নাজিৰাৰ পৰা জুলফিকা আলীৰ ৰিপৰ্ট টাটা টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম
মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com